যি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতি এটা আমি প্ৰত্যেক বছৰে আমি বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থা আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহোঁ। আজি তাৰে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ যি বিশেষ অভিনন্দন অনুষ্ঠান আছিলে, যি কৃতি ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যি ভাল ফলাফল আনি গোটেই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমাৰ সমগ্ৰ জাতিটোৰ এটা উজ্জ্বল ভৱিষ্যত আচলতে উজ্জ্বল নক্ষত্ৰ হিচাপে তেওঁলোক জিলিকি ৰওক, তাৰে কামনাৰে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰা হয়। যিহেতু জাতিটোৰ তেওঁলোক আহিবলগীয়া প্ৰজন্ম, তেওঁলোক ভৱিষ্যত সকলো সাংস্কৃতিক দিশ সামাজিক দিশ সকলো তেওঁলোকৰ কান্ধতে থাকিব আৰু তেওঁলোকে যাতে নিজৰ জাতিটোৰ প্ৰতি সমাজখনৰ প্ৰতি সংস্কৃতিৰ প্ৰতি ভাষাটোৰ প্ৰতি দায়বদ্ধ হৈ থাকে, যে তেওঁলোকে কেৱল নিজৰ নহয় আমাৰ সমগ্ৰ উঠি অহা প্ৰজন্মটোৰ কথা চিন্তা কৰে, তাৰ বাবে তেওঁলোকে এখন অভিনন্দন পত্ৰ জ্ঞাপন কৰা হয়। যিখন অভিনন্দন পত্ৰই তেওঁলোকক উৎসাহ দিব, প্ৰেৰণা দিব, আগন্তুক দিনত আহিবলগীয়া যিসমূহ কাম কাজ হ'ব, যেনেধৰণৰ পৰীক্ষা তেওঁলোকে অৱতীৰ্ণ হ'ব আৰু ভাল ফলাফল কৰিবলৈ তেওঁলোকে আশা কৰিছোঁ। আৰু তাৰ লগতে যাতে তেওঁলোকে যিখিনি আহিবলগীয়া প্ৰজন্ম হয় কাম কৰিব লাগে, যাতে সেইখিনিৰ প্ৰতি তেওঁলোকে দায়বদ্ধ হৈ থাকিব। তেওঁলোকক প্ৰত্যেকটো সময়তে এই সম্বৰ্ধনা পত্ৰখনে যাতে এটা ৰিমাইণ্ডাৰ দি থাকে, তেওঁলোকক এটা অনুশোচনা কৰাই থাকে যে তেওঁলোক কেৱল নিজৰ নহয়, তেওঁলোক আমাৰ সম্পদ আৰু আমি গোটেই অঞ্চলটো আৰু অসমবাসী ৰাইজে তেওঁলোকক বা আশা কৰোঁ। সেইবাবে তেওঁলোকে বিশ্বৰ যিকোনো প্ৰান্তত থাকক, কিন্তু অসমীয়া হিচাপে অসমক আৰু অসমীয়াক যাতে জিলিকাই ৰাখে, তাৰে এটা অপ্ৰাণ চেষ্টা। আৰু ডুমডুমাৰ নিচিনা এটা পিছপৰা ঠাইত শিক্ষাগত ক্ষেত্ৰত ডুমডুমাখন বিৰাট পিছপৰা, তিনিচুকীয়া জিলাখন, তাৰ মাজত এনেকুৱা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰী আৰু বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী, গাঁও অঞ্চলৰ খুব এটা ভাল লগা পৰিৱেশ। আচলতে আমি তেওঁলোকক উৎসাহ দিছোঁ আৰু তেওঁলোকক দেখি যাতে আন দহজনে আৰু উৎসাহ পায় আৰু ভাল ফলাফল দেখা আমাক দিবলৈ সক্ষম হয়, তাৰে আশাৰে এই সম্বৰ্ধনা অনুষ্ঠান আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ।